কৃষ্ণ জয় জয়তে সেৱকীসকলৰ শ্ৰীচৰণত পুনৰবাৰ আমি শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। আপোনাসৱে ভকত বৈষ্ণৱ নিমন্ত্ৰণ কৰি আনি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰভাগী শ্ৰৱণ কীৰ্তন কৰাৰ যি সুবিধা কৰি দিছে, যুগ ধৰ্মৰ ফালৰ পৰা ইয়াক শ্ৰেষ্ঠ কৰ্ম বুলি অভিহিত কৰিছে। ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতেয়তে ধ্যায়াতো বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদ জোকাত মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ ফালৰ পৰা তিনি তাপৰ পৰা পৰিত্ৰাণ পাবলৈ, মায়াৰ হাত সাৰিবলৈ আৰু হৃদয়ত পৰম আনন্দ লাভ কৰিবলৈ যদি কিবা সহজ আৰু সুগম যদি উপায় আছে কলিযুগত, সেয়া হৈছে কেৱল কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহৰ শ্ৰৱণ কীৰ্তন। সেয়ে আমি পুনৰবাৰ, যিহেতু আপোনালোকে প্ৰভু ভগৱন্তৰ লীলাসমূহে শ্ৰৱণ কৰা কীৰ্তন কৰাৰ সুবিধা কৰি দিছে, আমি পুনৰবাৰ সেৱকীৰ শ্ৰীচৰণত শ্ৰদ্ধা ভৰা সেৱা নিবেদিছোঁ। বৰ্তমান অসমত ভাগৱতৰ এক জোৱাৰ উঠিছে, চৌদিশে ভাগৱতৰ চৰ্চা চলিছে। প্ৰায়বিলাক জেগাত অৱশ্যে অবিৰত ভাগৱত পাঠ, অখণ্ড ভাগৱত পাঠ আদিও হৈ আছে আৰু বেছিভাগ থানতে চৰ্চা চলিছে, ব্যাখ্যা চলিছে, আলোচনা চলিছে। ই এটা শুভ লক্ষণ। ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰ খণ্ডত ভাগৱত মহাত্মৰ প্ৰথম অধ্যায়ৰ 12 নম্বৰ শ্লোকত এটা কথা লিখিছে, এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধে না বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মহাত্ম প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই। অৰ্থাৎ মানুহৰ মনৰ ভাৱবিলাক শুদ্ধ কৰিবলৈ ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। আৰু সেইখন গ্ৰন্থৰে বৰ্তমান বহুলভাৱে চৰ্চা চলিছে। সেইফালৰ পৰা চাবলৈ গ'লে সমাজত আমাৰ কোনো ধৰণৰ অপকৰ্মবিলাক হ'ব নালাগিছিল। চোৰ ডকাইতি, হিংসা, ধৰ্ষণ, লুণ্ঠন, কাম, ক্ৰোধ, ঈৰ্ষা, দ্বেষ, এয়া সমস্ত শেষ হ'ব লাগিছিল, কাৰণ ভাগৱত শুনিছোঁ। কিন্তু যদি আমি সমাজখনলৈ লক্ষ্য কৰোঁ, তেতিয়া আমি দেখা পাওঁ যদিও বহুলভাৱে ভাগৱতৰ চৰ্চা চলিছে, তথাপিও সমান্তৰালভাৱে চোৰ ডকাইত, হিংসা, ধৰ্ষণ, লুণ্ঠন এয়াও সমান্তৰালভাৱে চলি আছে। ৰেলৱে চিৰি দুডালৰ দৰে, ট্ৰেক দুডালৰ দৰে, যাক ৰেল বুলি আচলতে কয়। ৰেল মানে সেই ট্ৰেক দুডাল। যেনেকৈ পেৰেলেলি বা সমান্তৰালভাৱে আগবাঢ়িছে, কেতিয়াও লগ হোৱা নাই, আমাৰো ধৰ্ম আৰু কৰ্ম তেনেকৈ সমান্তৰালভাৱে গৈ আছে। ই লগ হোৱা নাই। কৰ্মক্ষেত্ৰ বেলেগ আৰু আমাৰ ধৰ্মটো বেলেগ। ধৰ্মৰ অনুষ্ঠানবিলাকক ধৰ্মত লৈ আলোচনা কৰিছোঁ, বিভিন্ন কথা, বিভিন্ন শ্ৰৱণ কৰিছোঁ, বিভিন্নজনে মন্তব্য, সুন্দৰ সুন্দৰ শাস্ত্ৰৰ মন্থন কৰি আনি আমাক শুনাইছে, আমি জানিছোঁ। কিন্তু কৰ্মক্ষেত্ৰত তাৰ প্ৰভাৱ পৰিবলৈ দিয়া নাই। যদি কৰ্মক্ষেত্ৰত ধৰ্মৰ প্ৰভাৱেই নপৰে, তেতিয়াহ'লে আমাৰ শাস্ত্ৰৰ পৰা জানি কি লাভ হ'ব? ব্যাসদেৱে কৈছে, ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ যিহেতু ভক্তি মাৰ্গৰ কাৰণে নাই, মন শুদ্ধিকৰণৰ কাৰণে আন নাই, তেতিয়াহ'লে সমাজত এইবিলাক থাকিব নালাগিছিল, কিন্তু আছে। ইয়াৰ কাৰণ কি হ'ব পাৰে? 1 নম্বৰ, হয়তো আমি যেনেকৈ শ্ৰৱণ কৰিব লাগে ভাগৱত তেনেকৈ শ্ৰৱণ কৰিব পৰা নাই। আমাৰ বাপজনাই উদ্বোধক ডাঙৰীয়া বাপে কৈছিল, আনুষ্ঠানিকতা ৰক্ষা কৰি হয়তো আমি শ্ৰৱণ কৰোঁ,
এটা অনুষ্ঠান হৈছে, মাতিছে, নিমন্ত্ৰণ দিছে, আমি গৈছোঁ, অলপ সময় শুনিছোঁ, অনুষ্ঠান শেষ হ'ল, খালোঁ বলো, ঘৰা ঘৰি আহিলোঁ। 2 নম্বৰ কাৰণ হ'ব পাৰে, যিসকল আলোচক বা ব্যাখ্যাকাৰ হিচাপে আপোনালোকে নিমন্ত্ৰণ দিয়ে, আমি নিজকে ব্যাখ্যাকাৰ বুলি নাভাবোঁ, আলোচক বুলি আপোনালোকে ভাবিব পাৰে, আলোচনা কৰোঁ জাষ্ট। আমি হয়তো ভাগৱতৰ তত্ত্বসমূহ শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰি সুমুৱাই দিয়াত বিফল হৈছোঁ। 3 নম্বৰ কাৰণ হ'ব পাৰে, যদিও ভাগৱতৰ ইমান বহুল প্ৰচাৰ হৈছে, এতিয়াও হয়তো এটা চামে নিজকে ভাগৱত শ্ৰৱণ কৰাৰ পৰা আঁতৰত ৰাখিছে। আৰু 4ৰ্থ কাৰণ হ'ব পাৰে, শুনাটো শুনিছোঁ, বুজাটো বুজিছোঁ, কিন্তু মানিবলৈ ইচ্ছা নাই। দুৰ্যোধনৰ ৰাজসভালৈ ভগৱান কৃষ্ণ শান্তিদূত হৈ গৈছে, আৰু দুৰ্যোধনক কৈছে, দুৰ্যোধন মাত্ৰ 5খন গাঁও দিয়া, পঞ্চ পাণ্ডৱক মই বুজাম, মাত্ৰ 5খন গাঁও। এই যুদ্ধ নহয় তেতিয়া। দুৰ্যোধনে কৈছে, বেজীৰ আগত উঠা সমান মাটি কোনো বিনা যুদ্ধে নিদিওঁ। ভগৱান কৃষ্ণই কৈছে, তই ধৰ্ম কি বুজি পাৱ নে নাই? দুৰ্যোধনে কৈছে, জানামি ধৰ্মম নাচামে প্ৰবৃত্তি। ধৰ্ম কি জানো মই, মানিবলৈ ইচ্ছা নাই। অধৰ্ম কি জানো নে নাই? জানামি অধৰ্মম নাচামে নিবৃত্তি। অধৰ্ম কি সেইটো জানো মই, তাৰ পৰা ওলাই আহিবলৈ ইচ্ছা নাই। কেনাপি দেৱেনা হৃদিষ্ঠিতম যথা নিয়োজয়সি তথা কৰমি। মহাপুৰুষ মাধৱদেৱে এজোকা শ্লোকৰ সুন্দৰ অনুবাদ ঘোষাত কৰি থৈছে। ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিবৃত্তি নহয়। হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী, ঋষিকেশ কৰিব তেনেয়। জনাত জানিছোঁ, মানিবলৈ ইচ্ছা নাই। কোনে নাজানে ৰাতিপুৱা সোনকালে উঠিব লাগে, উঠো কিমানজন? কোনে নাজানে বেলেগৰ অন্যায় কৰিব নালাগে, নকৰাকে কিমানজন আছোঁ? জনাত জানিছোঁ, জনাখিনিও যদি আমি মানো, তেতিয়াও সমাজখন সুন্দৰ হৈ যাব। যদি ভাগৱত আমি যেনেকৈ শুনিছোঁ তেনেকৈ শুনিলে নহয়, তেতিয়াহ'লে ভাগৱতনো কেনেকৈ শ্ৰৱণ কৰিম? কিহৰ কাৰণে শুনাৰ পাছতো আমাৰ ওপৰত প্ৰভাৱ বিস্তাৰ হোৱা নাই? গীতাত অৰ্জুনক এটা সুন্দৰ ফৰ্মুলা দিছে। শ্ৰদ্ধাৱান লব্ধতে জ্ঞানম তৎপৰে সং যতেন্দ্ৰিয় জ্ঞানম লব্ধা পৰম শান্তিম অচিৰেণ অধিগচ্ছতি। 4ৰ্থ অধ্যায় 39 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যিসকল শ্ৰদ্ধাৱান তেওঁলোকেহে জ্ঞান লাভ কৰিব পাৰে। এটা শ্ৰেণী কোঠাত 100জন ছাত্ৰ ছাত্ৰী, একোটা বিষয় এজন শিক্ষক এবছৰ ধৰি পঢ়ায়। একেটা বিষয় এজন শিক্ষক একেখিনি সময়, কিন্তু তাৰ ভিতৰতো এই 100জনৰ ভিতৰত মুষ্টিমেয় কেইজনমানে 90ৰ ওপৰলৈ যাব পাৰে। তাৰ বহুখিনি 60ৰ পৰা হয়তো 90ৰ ভিতৰত আছে, তাৰ কিছুমানে ফেইলো কৰিছে। কাৰণবিলাক কি? শ্ৰদ্ধা, শিক্ষকৰ প্ৰতি, শিক্ষানুষ্ঠানটোৰ প্ৰতি, বিষয়টোৰ প্ৰতি শ্ৰদ্ধা আছেনে নাই? নহ'লে জাষ্ট কৈ গৈছে তেওঁ, আমাৰ মনেই নাই তাত, শুনিবলৈ ইচ্ছা নাই। জাষ্ট নীতি কৰিছোঁ আমি, নিয়মত গুৰুত্ব দিছোঁ, নিয়মটোত গুৰুত্ব দিছোঁ যে এইটো কৰিলে হ'ব, ইন্দ্ৰিয়ৰ দ্বাৰা কৰ্মখিনি কৰিছোঁ। এইটো কৰ্মকাণ্ডৰ বাহিৰে আন একো নহয়। কৰ্মকাণ্ড মূল বস্তুটো কি? যিবিলাক ইন্দ্ৰিয় প্ৰধান, ইন্দ্ৰিয়ৰ দ্বাৰা কৰে, তাত ভাৱৰ বেছি তাক এণ্টেংগল নাই। য'ত ভাৱৰ কোনো কথাই নাই, সেইটো হৈছে কৰ্ম। কৰ্মেন্দ্ৰিয় কৰ্মকাণ্ডবিলাকত তাত ভাৱৰ বিশেষ প্ৰাধান্যতা নাই। কিন্তু ভক্তি মাৰ্গত মূল হৈছে ভাৱ। ভাৱতেই যদি শুদ্ধতা নাই, তেতিয়াহ'লে ভক্তি কেনেকৈ হ'ব? আৰু ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱত শ্ৰৱণ কৰিব লাগিব। শ্ৰৱণ কৰিবৰ কাৰণে ভাগৱতৰ প্ৰতি শ্ৰদ্ধা লাগিব। আৰু শ্ৰদ্ধা কেতিয়া আহিব? যেতিয়া ভাগৱতৰ মাহাত্ম্য গম পাম। কি আছে ভাগৱতত? অসংখ্য গ্ৰন্থ আছে, তাৰ ভিতৰত ভাগৱত ভাগ কিয়? আপোনালোকে সংসাৰত জীৱনত বহু মানুহ লগ পাইছে, কেতিয়াবা কোনো এজন ব্যক্তিৰ প্ৰতি আপোনালোকৰ মূৰ ধোঁ খাই যায়। কিয়? যেতিয়া আপোনালোকে তেওঁৰ মহিমা গম পায়, গুণ গৰিমা গম পায়, এওঁ এজন বিশেষ ব্যক্তি, এওঁৰ ভিতৰত এইখিনি গুণ আছে। উদাহৰণ লৈ বুজক,
এখন ট্ৰেইনত এটা পৰিয়ালে যাত্ৰা কৰিছে, গিৰিয়েক ঘৈণীয়েক আৰু ল'ৰা ছোৱালী দুটা। AC 2 টায়াৰ ৰিজাৰ্ভেশ্যন কৰিছে, ওপৰত দুটা বাৰ্থ, তলত দুটা বাৰ্থ, ছাইডৰ দুটা বাদ দিলোঁ, 4টা টিকেট তেওঁলোকে কৰিছে। আমাৰ এটা স্বভাৱ আছে, যদি আমাৰ টিকেট কনফাৰ্ম হয় আমি ভাবোঁ যে আমাৰ যাতে ছিটত আহি বেলেগে ডিষ্টাৰ্ব নকৰক। সেইকাৰণে ওপৰত বেগকেইটা পাতলকৈ দুইফালে মেলি দিছে, এফালে মাক বহিছে, এফালে বাপেক, আৰু ল'ৰা ছোৱালী দুটাক খুৱাই দিছে দীঘলকৈ। উদ্দেশ্য এটাই, আমাৰ ছিটত বেলেগ মানুহ আহি নবহক। ট্ৰেইন চলিবলৈ ধৰাৰ আগে আগে এজন মানুহে হাতত এটা ব্ৰিফকেছ লৈ আহিছে আৰু আহি পেলাই দেখিছে যে 7 বছৰমানৰ সৰু ল'ৰা এটা মাকৰ কোলাত মূৰ দি পেলাই শুই আছে। মানুহজনে ল'ৰাজনক কৈছে, অ' বোপাই অকণমান ভৰিকেইটা কচাই দিয়া, মই 3-4টামান ষ্টেচন যাম, তাৰপাছত মই নামি যাম। মাক বাপেকে ল'ৰাটোৱে কিবা কৰিবলৈ নাপাওঁতেই মাক বাপেকে নিজৰ পিতেকক কৈছে, ভৰি মেল, ভৰি মেল। তাৰমানে মানুহজনক ইনডাইৰেক্টলি বুজাই দিছে, তই ইয়াত বহিব নোৱাৰ। মানুহজন ভদ্ৰ, গতিকে ব্ৰিফকেছটো লৈ থিয় হৈ আছে। ট্ৰেইন চলা আৰম্ভ হৈছে। এই কণমানি ল'ৰাটোৱে চিপছৰ পেকেট দুটামান কিনি নিছে, ভাবিছে ট্ৰেইনত উঠিম, চিপছ খাম। কিন্তু মাকে খুৱাই দিলে আৰু সৰুৰে পৰা এটা শিক্ষা দিছে যে শুই শুই খাব নাপায়। আমাৰ সমাজত বহুত নেপায় আছে। আইসকলে বন্তি জ্বলাব নাপায়, আইসকলে ভাগৱতৰ আসনত আহিব নাপায়, আইসকলে গীতা পঢ়িব নাপায়, বিভিন্ন নাপায়। যিবিলাক নাপায় বিজ্ঞানসন্মত, লজিক কোনো কাৰণ তাত নাই, এইবিলাক বাদ দিয়ক, অন্ধবিশ্বাস। যিবিলাকত লজিকেল কিবা এটা বিজ্ঞানসন্মত কাৰণ আছে সেইবিলাক মানক, কোনেও মানিবলৈ বাধা দিয়া নাই। কিন্তু ব্লাইণ্ডলি নহয়, অন্ধবিশ্বাস নহয়, তাৰ কাৰণটো উলিয়াওক। আমি গাড়ী চলাই ঘূৰি ফুৰোঁতে দেখা পাওঁ, আমাৰ আগত বেলেগ গাড়ী থাকিলে আগেদি যদি মেকুৰী পাৰ হৈ যায় তেওঁলোকে গাড়ীখন ৰখায় বহুতে, আৰু কিবা হাৱাতে পুৰণ চিন মাৰে, থু থু থা থা কৰে, তথাপিও সাহ নকৰে গাড়ী চলাবলৈ। আমাক গ্লাছ খুলি আকৌ ইংগিত দিয়ে, আগবাঢ়ক। কিয়? মেকুৰী পাৰ হৈ গ'ল। কি হ'ব মেকুৰী পাৰ হ'লে? আৰে যাত্ৰা ভংগ, শেষ। যদি মই গুচি যাওঁ মোৰ ইয়াতে খতমে হৈ যাম কিজনী। আৰু গুৰুজনাই কীৰ্তনত লিখিছে, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত জীৱৰ শৰীৰত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। কুকুৰৰ শৃগাল গৰ্দত ভৰো আত্মা ৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। আমি পঢ়ি আছো, কিন্তু কৰ্মক্ষেত্ৰত মেকুৰীটো পাৰ হৈ যোৱাৰ লগে লগে আমাৰ শেষ, হজম হৈ গ'ল, যাত্ৰা শেষ। এইটো অন্ধবিশ্বাস। কিন্তু শুই শুই খাব নাপায়, ইয়াত অকণমান বিজ্ঞানসন্মত কাৰণ আছে। আমাৰ যিডাল শ্বাস নলী আৰু যিডাল খাদ্য নলী, এই দুডাল গৈ ইয়াত লগ হৈছে। আমি খৰধৰকৈ কিবা যদি খাই দিওঁ, শ্বাস নলীৰ ফাললৈ যদি অকণমানো যায়, চৰচৰণি আহে, কাহ আহে, কেতিয়াবা পানী খালে হৈ যায়, কেতিয়াবা কিবা খৰধৰকৈ অন্ন সিদ্ধমুঠি খাই দিলে হৈ যায়। সেইকাৰণে কয় ধীৰে সুস্থিৰে খুব সুন্দৰভাৱে লাহে লাহে ভোজন কৰিবলৈ। এই ল'ৰাটোৱে বহুত সময় ধৈৰ্য ধৰিলে, তাৰ পাছত ভাবিলে যে মানুহটো লৰচৰ নোহোৱা হ'ল যেতিয়া, উপায় নাই, শুই শুইয়ে খাওঁ। চিপছটো ফালি লৈ পেলাই দুটুকুৰামান খাওঁতে টুকুৰা এটা তাৰ শ্বাস নলীত লাগিল আৰু চৰচৰণি আহিবলৈ ধৰিলে, কাহিবলৈ ধৰিলে। ল'ৰাটোৰ আছিল হাঁপানী বেমাৰ, এজমেটিক ট্ৰাবল। যেতিয়াই কাহিবলৈ ধৰিলে, চৰচৰণি আহিলে, তাৰ শ্বাস নলী ফুলি গ'ল, ঘেৰঘেৰণি আৰম্ভ হৈ গ'ল, উশাহ নিশাহ ল'বলৈ কষ্ট পাইছে। এয়াৰ কণ্ডিশ্যন কোচত ঘামি জামি অৱস্থা নাইকিয়া হৈ গ'ল, টেম্পাৰেচাৰ বাঢ়ি গৈছে। মাক বাপেকৰ এতিয়া চিন্তা হৈ গ'ল, কি কৰিব? দ্ৰুত গতিত ট্ৰেইন চলি আছে, এই মানুহজনে চব চাই আছে। শেষত তেওঁ নিজৰ VIP বেগটো, ব্ৰিফকেছটো তলতে থ'লে, খুলিলে আৰু ষ্টেথিস্কোপডাল লগাই ল'ৰাটোক চেকআপ কৰিলে। চেকআপ কৰাৰ পাছত হাতত এটা বেজী দিলে। বেজী দিয়াৰ 10 মিনিটমানৰ পাছতে ল'ৰাটো সুস্থ হৈছে, উশাহ ল'ব পৰা হৈছে ভালকৈ। এতিয়া মাক বাপেক দুইটাই নিজৰ পিতেকক কৈছে, বোপাই ভৰি কচা, আৰু তেওঁক কৈছে আহক বহক। কিয়? 10 মিনিট আগতে দেখোন তোমালোকেই সেই মানুহজন বহে বুলি ভাবিয়েই নিজৰ ল'ৰাটোক ভৰি মেলি দিবলৈ কৈছিলা। 10 মিনিটৰ পাছতে দৃষ্টিকোণ কেনেকৈ সলনি হ'ল? কাৰণ আগতে গম পোৱা নাছিল তেওঁ কোন। 10 মিনিটৰ ভিতৰতে গম পাই গ'ল তেওঁ এজন ডাক্তৰ। হ'ব পাৰে ডাক্তৰ, আমাৰ কি আহে যায়?
কিন্তু এইজন ডাক্তৰে বিপদৰ সময়ত আমাৰ সন্তানটোৰ প্ৰাণ ৰক্ষা কৰিলে, গতিকে নিজৰ আসনত বহিবলৈ স্থান দিলে। ঠিক তেনেকৈ যেতিয়া আপোনালোকে কোনো এখন গ্ৰন্থৰ মাহাত্ম্য বা মহিমা গম পাব, আপোনাক হবেও সেই গ্ৰন্থখন হৃদয় আসনত স্থান দিব। আৰু যিখন গ্ৰন্থক হৃদয় আসনত এবাৰ স্থান দি আপোনালোকে শ্ৰৱণ কৰে, কীৰ্তন কৰে, তাৰ আপোনালোকৰ প্ৰভাৱ বহু বেলেগ ধৰণে আপোনালোকে পাব। এতিয়া ভাগৱতত এনেকুৱা কি মাহাত্ম্য আছে? ভাগৱতৰ মাহাত্ম্যৰ কাৰণে ব্যাসদেৱে 18খন পুৰাণৰ দ্বিতীয়খন ডাঙৰ পুৰাণ পদ্ম পুৰাণত লিখিছে। আটাইতকৈ ডাঙৰ পুৰাণখনৰ নাম হৈছে স্কন্ধ পুৰাণ, য'ত 81,100টা শ্লোক আছে। দ্বিতীয়খন ডাঙৰ পুৰাণ হৈছে পদ্ম পুৰাণ, য'ত 55,000 শ্লোক আছে। পদ্ম পুৰাণৰ শেষৰ খণ্ডটো উত্তৰ খণ্ড, তাত 6টা অধ্যায়ত ভাগৱত মাহাত্ম্য নাম দি ভাগৱতৰ মহিমা গাইছে। ব্যাসদেৱে কৈছে, যত্ৰ যত্ৰ ভাগৱতী বৰ্ত ভক্তি আদি কাম ব্ৰজেত কথা শব্দম সমকৰ্ণম তত্ৰিকম তৰুণয়েত। পদ্ম পুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 9 নম্বৰ শ্লোক। য'ত য'ত ভাগৱতৰ কথা হয় তালৈ 3টা বস্তুৰ আগমন ঘটে: ভক্তি, জ্ঞান আৰু বৈৰাগ্য। আপোনালোকৰ হৃদয়ত ইতিমধ্যে 3টা বস্তুৱে স্থান ল'লে: ভক্তি, জ্ঞান আৰু বৈৰাগ্য। যিমান সময় ভাগৱত শ্ৰৱণ কৰিব, সিমান সময় আপোনালোকৰ হৃদয়ত ভক্তি বস্তু, জ্ঞান বস্তু আৰু সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ তৰুণ হৈ গৈ থাকিব, বাঢ়ি গৈ থাকিব। কিন্তু ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কোনে কিমান সময়লৈকে ভক্তি বস্তু হৃদয়ত তৰুণ কৰি ৰাখিব পাৰে, এয়া আপোনালোকৰ সুকীয়া সুকীয়া কথা। ব্যাসদেৱে কৈছে, কথা ভাগৱতস্যাপি নিত্যম ভৱতি যত গৃহে তৎ গৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰ খণ্ড ভাগৱত মাহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোকত লিখিছে, ভাগৱতৰ কথা যিখন ঘৰত সদায় হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়। সেইকাৰণে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মত তীৰ্থ ভ্ৰমণৰ কথা কোৱা নাই। আপোনাৰ নিজৰ হৃদয়খন, নিজৰ ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত কৰক। কেনেকৈ? কেৱল প্ৰভু ভগৱন্তৰ নাম গুণ উচ্চাৰণ কৰি। ভাগৱত ভাগ যদি পুৱা গধূলি আপোনালোকে শ্ৰৱণ কৰাৰ অভ্যাস কৰে, কীৰ্তন কৰাৰ অভ্যাস কৰে, বেছি নালাগে, শ্লোকাৰ্ধম শ্লোক পদম শ্ৰীমদ ভাগৱত উদ্ভৱম অকণমানো যদি কৰে, এটা পৃষ্ঠা আধাখিনি 2-3টা পদ সদায় যদি সম্পৰ্কটো যদি ৰাখে, ব্যাসদেৱে গেৰেণ্টি দিছে আপোনালোকৰ ঘৰখনেই তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হ'ব আৰু আপোনালোকৰ গৃহত কোনো ধৰণৰ পাপ থাকিব নোৱাৰিব। ভাগৱতৰ আন এটা ডাঙৰ মাহাত্ম্য হৈছে ভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ। আমাৰ সনাতন ধৰ্মৰ মূল হৈছে বেদ। বেদ কোনো সৃষ্টি কৰা নাই, লিখা নাই, অপৰুষেয়। জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। বেদস্তুতি কীৰ্তনত লিখিছে, ইয়াৰ বিস্তাৰ কৰিছে দৈপ্যায়নে। সেইকাৰণে বেদৰ বিস্তাৰ কৰাৰ কাৰণে নাম হৈছে বেদব্যাস। ব্যাস মানে বিস্তাৰ কৰা। বেদব্যাস নাম কৰিছে সেইটো কাৰণে। 4খন বেদ কৰিলে, ঋক, সাম, যজুৰ, অথৰ্বৈক্য চতুৰ্বেদ ঊৰ্ধ্বতে ভাৰত পুৰাণম চ পঞ্চম বেদ উচ্যতে। 1-4-20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক ভাগৱত। ঋকবেদ, সামবেদ, যজুৰ্বেদ আৰু অথৰ্ববেদ 4খন যদিও বেদ, মহাভাৰত আৰু পুৰাণক পঞ্চম বেদ বুলি ঘোষণা কৰিছে। গতিকে ভাগৱত পঞ্চম বেদ। 1,00,000 শ্লোক আছে বেদত, 4টা ভাগ আছে ইয়াৰ। প্ৰথমটো অংশক কয় সংহিতা, য'ত মন্ত্ৰবিলাক ছন্দবদ্ধভাৱে লিখা আছে। এটা অংশ আছে ব্ৰাহ্মণ্য, য'ত গদ্য আকাৰে বিভিন্ন বিধি নিষেধৰ বিষয়ে লিখা আছে। এটা হৈছে আৰণ্যক, চতুৰ্থ অংশটো হৈছে বেদান্ত, যি বেদৰ সাৰ, যাক আমি উপনিষদ বুলি কওঁ। বেদৰ সাৰ মৰ্মখিনি আছে বেদান্তত, বেদৰ অন্তত। অজস্ৰ উপনিষদ আছে, তাৰ ভিতৰত 108খন প্ৰমুখ আৰু তাৰে 11খন জনপ্ৰিয়। বেদৰ সাৰ আছে বেদান্তত। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে,
তেওঁৱে ভাগৱতত লিখিলে সর্ব বেদান্ত সারম হি শ্রী ভাগবতম ইষ্যতে য়ৈশ রসামৃত তৃপ্তৈশ নানৈন্যত্তর রতি ক্বচিত 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে ঘোষাত 18 নম্বৰ পদজোকা সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ ইহাৰ অমৃত ৰস পায় পৰম সন্তোষে পান কৰিলে যিজনে তাৰ অন্যত্ৰ ৰসত ৰতি নাই তাৰ মানে বেদান্তৰ সাৰ হৈছে ভাগৱত আমাৰ দুখন মহাকাব্য আছে ৰামায়ণ মহাভাৰত আন এখন হৈছে গীতা গীতা মহাভাৰতৰ ভিতৰৰ বস্তু ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় 700 শ্লোকৰ এই অংশটো সুকিয়াকে উলিয়াই আনিছে আৰু নাম দিছে শ্ৰীমদ ভগৱত গীতা ভাগৱত যদি অধ্যয়ন কৰে ভাগৱতত ৰামায়ণৰ কথাও পাব নৱম স্কন্ধ ৰাজবংশাৱলী মহাভাৰতৰ কথাও পাব প্ৰথম স্কন্ধৰ পৰা আৰম্ভ হৈছে আৰু গীতাৰ কথা ইয়াত আছে তত্ত্ববিলাক মাজে মাজে দি গৈছে গতিকে বেদান্ত ৰামায়ণ মহাভাৰত গীতা এই সমস্ত শাস্ত্ৰৰ সাৰ ভাগৱতৰ মাজত বিলীন হৈ আছে ভাগৱতক ভগৱান কৃষ্ণৰ বাংময় মূৰ্তি বুলি কোৱা হয় তেনেয়ম বাংময় মূৰ্তি প্ৰত্যক্ষ বৰ্ততে হৰি সেৱাত শ্ৰৱণাত পথত দৰ্শনাত পাপনাশিনী পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 62 নম্বৰ শ্লোক তাত লিখিছে ভাগৱত ভাগ প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি শব্দ আকাৰে বাণী উপৰে ইয়াত সব ভগৱান কৃষ্ণ বিলীন হৈ আছে আমাৰ কি লাভ হ'ব এতিয়া গুৰুজনাই মাধৱ পুৰুষকো কৈ গৈছিল শুনিও মাধৱ মোৰ থাকিবাৰ স্থান কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান কীৰ্তন দশম পুথি থাকয় যথাত জানিবা মাধৱ মই থাকোঁ সাক্ষাৎ আকৌ মাধৱ পুৰুষকো কৈ গৈছে ঘোষা নামে শাস্ত্ৰখানি তুমিও কৰিবা ঘোষা ৰত্নাৱলী মাজে তুমিও থাকিবা তাৰ মানে কি ভাগৱতত ভগৱান কৃষ্ণ কীৰ্তন দশমত গুৰুজনা ঘোষা ৰত্নাৱলীত মাধৱ পুৰুষ আমাৰ কি লাভ হ'ব এতিয়া আমি যদি থপনাত থাপন কৰি চাকি বন্তি জ্বলাই যদি ধূপ ধুনাই দি থাকো তাৰ পৰা লাভ হ'বনে নাই আমাক অধ্যয়ন কৰিবলৈ দিছে সেইকাৰণে তেওঁলোকে বহু কষ্ট অহোপুৰুষাৰ্থ কৰি আমি বুজিব পৰাকৈ সহজ সৰল ভাষাৰে অনুবাদ কৰি থৈ গৈছে বিভিন্ন শাস্ত্ৰ মন্থন কৰি তেওঁলোকে নিজত একোখন শাস্ত্ৰত লিখি থৈ গৈছে যিখিনি অনুবাদ কৰিব লাগে অনুবাদ কৰিছে যিখিনিত বিভিন্ন শাস্ত্ৰ আনি পেলাই সাৰখিনি দিব লাগে তেনেকৈ দিছে উদ্দেশ্য এটাই ভকতসকলে শ্ৰৱণ কৰক কীৰ্তন কৰক মথন কৰক কি লাভ হ'ব তেতিয়া কৃষ্ণময় শব্দ যেনিবা আছে আমাৰ লাভ কি আপোনাক যেতিয়া কোনোবাই কেতিয়াবা কয় বাপজনা আজি বৰ ধুনীয়া লাগিছে আপোনাক মনটো কেনেকুৱা লাগে আইগৰাকী কাপোৰযোৰ কিন্তু বৰ ধুনীয়া কিনিলে দেই ফূৰ্তি লাগি আহিল আৰু যদি বেয়াকে কয় তেতিয়া দুখ লাগে সাধাৰণ গ্ৰাম্য কথায়ো আমাক প্ৰভাৱিত কৰে তাৰ মানে এই শব্দবিলাক কৰ্ণপথে ভিতৰলৈ যোৱাৰ পাছত এটা ৰসায়নৰ সৃষ্টি হয় যদি আমাৰ অনুকূল হয় আমি বিচৰা ধৰণে যদি হয় তেতিয়া আমাৰ ভাল লাগে আৰু যদি আমি বিচৰা ধৰণৰ নহয় তেতিয়া আমাৰ বেয়া লাগে বা ক্ৰোধ উঠে যদি সাধাৰণ গ্ৰাম্য কথাই কৰ্ণৰ পথে ভিতৰত গৈ আমাৰ ওপৰত ক্ৰিয়া কৰিব পাৰে আমাক প্ৰভাৱিত কৰিব পাৰে তেতিয়ালে কৃষ্ণময় শব্দবিলাকে কিয় নোৱাৰিব ভাগৱতৰ শব্দ যেতিয়া কৰ্ণপথে ভিতৰত যাব কি হয় মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখি থৈ গৈছে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয় আমি শ্ৰৱণ কৰিব লাগিব কেনেকৈ শ্ৰদ্ধা সহকাৰে যদি শ্ৰদ্ধা সহকাৰে শ্ৰৱণ কৰে বিশ্বাসৰ দ্বাৰা যদি শ্ৰৱণ কৰে তেতিয়াহ'লে আমাৰ ভিতৰত থকা মলিবিলাক দূৰ কৰি আমাৰ ভাৱবিলাক শুদ্ধ কৰিব সেইকাৰণে ব্যাসদেৱে লিখি থৈ গৈছিল এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেনা বিদ্যতে ইয়াতকে শ্ৰেষ্ঠ গ্ৰন্থ ভাৱ শুদ্ধিকৰণৰ কাৰণে আন একো নাই কিন্তু জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত বহুত জন্মৰ পুণ্যৰ ফল হ'লেহে
ভাগৱত শ্ৰৱণ কৰিবলৈ পায়। আমি পুণ্যৱান, ভাগ্যৱান, সেইকাৰণে ভাগৱত শুনিবলৈ পাইছোঁ। যি কি নহওক, ভাগৱতৰ মাহাত্ম্যৰ কথা থুলমূলকৈ আপোনালোকক কিছু ক'লোঁ।